subscribe and hit the bell icon for get latest updates. Hello friends, আজি মই লৈছো আসাম পুলিচ SI AB UB ৰিটেন এক্সাম আৰু আগন্তুক যেটো আসাম পুলিচৰ বিভিন্ন ধৰণৰ ৰিটেন এক্সাম আহি আছে গতিকে ইয়াত ৰিটেন এক্সামত বিভিন্ন ধৰণৰ জিকে কোৱেশ্চন আনসাৰ আহে আৰু লগতে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে মেডিকেল বিভাগৰ বিভিন্ন ধৰণৰ যিবিলাক এক্সাম আহি আছে তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা পাৰ্ট হৈছে সাধাৰণ জ্ঞান লগতে যিকোনো কম্পিটিটিভ এক্সাম অৰ্থাৎ ক্লাছৰে হওক বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত জিকে বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰ আহে গতিকে আমি আজি ইয়াত 100টাকৈ ইয়াত MCQ জিকে কোৱেশ্চন আনসাৰ লৈ আহিছো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ লগতে চৰকাৰী চাকৰিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াত অসমীয়াৰ লগতে বিভিন্ন ধৰণৰ ইংৰাজীও আমি ইয়াত জিকে খিনিত আমি সন্নিবিষ্ট কৰিছো গতিকে ভিডিওটি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু পলম নকৰি আমি ফাৰ্ষ্টতে ইয়াত 1 নম্বৰ কোৱেশ্চনটো লৈ আছো ইয়াত কৈছে তলৰ কোনখন অসমৰ প্ৰথম অসমীয়া বাতৰি কাকত এতিয়া ইয়াত 4টা অপচন দিয়া আছে অসমৰ প্ৰথম অসমীয়া বাতৰি কাকতখন হ'ল ইয়াত দিছে অসমীয়া খবৰ অৰুণোদয় অসম সাহিত্য অসম আদিত্য আসাম মিহিৰ ইয়াৰ 4টা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অসমৰ প্ৰথম অসমীয়া বাতৰি কাকতখন হৈছে অৰুণোদয় অপচন নম্বৰ বি ঠিক তেনে 2 নম্বৰটোত আছে আগালমাকা তলৰ কোনটো জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ এটা উল্লেখনীয় উৎসৱ হৈছে আগালমাকা আৰু এইটো ইয়াত কোন জনগোষ্ঠীয়ে পাতে এটো খুলিছে ইয়াত অপচন দি আছে গাৰো কাৰ্বি মিচিং বড়ো আগালমাকা উৎসৱটো এটা কৃষিভিত্তিক উৎসৱ হয় আৰু এই উৎসৱটো গাৰো জনগোষ্ঠীৰ লোকসকলে পালন কৰে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ এবাইলো 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কৈছে তলৰ কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় খেল ভাৰতৰ ৰাষ্ট্ৰীয় খেল ইয়াত 4টা দিয়া আছে এটো সকলোৱে জানে গতিকে ভাৰতৰ ৰাষ্ট্ৰীয় খেলটো হ'ব হকি অপচন নম্বৰ ডি এবাইলো 4 নম্বৰটোত 4 নম্বৰত কৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা ক্ৰীড়াবিদৰ নাম কি ইয়াত 4টা অপচন দিয়া আছে লাভলীনা বৰগোহাঁই মনালিসা বৰুৱা মেহতা নয়নমণি শইকীয়া আৰু হিমা দাস অৰ্জুন বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলাবিদ গৰাকীৰ নাম হ'ল মনালিসা বৰুৱা মেহতা তেওঁ টেবুল টেনিছৰ খেলুৱৈ আছিল আৰু তেওঁ 1987 চনত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল এবাৰ 5 নম্বৰটো লৈ আহিলো অসমৰ এক বৃহৎ অংশৰ মাজেৰে বৈ যোৱা বেকি নদীখনৰ উৎপত্তিস্থল ক'ত অপচন দিয়া আছে চীন বাংলাদেশ ভুটান আৰু নেপাল শুদ্ধ অপচনটো হ'ব ভুটান ভুটানক ইয়াক কুৰিচু নদী বুলি জনা যায় অৰ্থাৎ বেকি নদীখন ভুটানৰ মাজেৰে বৈ গৈছে এবাৰ 6 নম্বৰটোত 2024 চনৰ তথ্যমতে অসমৰ বৰ্তমানৰ ৰাজ্যপাল গৰাকীৰ নাম কি 2024 চনৰ তথ্যমতে অসমৰ বৰ্তমানৰ ৰাজ্যপাল গৰাকী হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য অপচন 7 নম্বৰত আছে তলৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় বামুণী কোঁৱৰ বুলি জনাজাত আহোম ৰজাজন হৈছে চুডাংফা অপচন নম্বৰ সি 8 নম্বৰত আছে তলৰ কোনজন বৈজ্ঞানিকে টেলিভিছন আৱিষ্কাৰ কৰিছিল টেলিভিছন আৱিষ্কাৰ কৰা বৈজ্ঞানিকজন হৈছে জন লাকি বেয়াৰ্ড 9 নম্বৰত আছে জাতিংগ কিহৰ বাবে বিখ্যাত ইয়াত অপচনত আছে দেওহা সোণালী বান্দৰ জহামাল পৰিভূমি চৰাই জাতিংগা পৰিভূমি চৰাইৰ বাবে বিখ্যাত আৰু এই জাতিংগাৰ বিষয়ে আমি থুলমূলকৈ অলপ কৈ দিছো ইয়াত জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত এখন উল্লেখনীয় ঠাই হয় আৰু সেই জাতিংগাক পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ হিচাপে জনা যায় কিন্তু তাত পক্ষীসকলে তাত আত্মহত্যা নকৰে কাৰণ ইয়াত এটা কাৰণ আছে গতিকে ইয়াত সেই জায়গাখনত 2500 মান খাচী জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু এই খাচীয়া লোকসকলেই সেই পক্ষীবোৰ হত্যা কৰে বুলি জনা যায় গতিকে জাতিংগাক পক্ষীৰ হাট গোলাঘাট কাৰ্বি আংলং শিৱসাগৰ গৰম পানীৰ থকা জিলাখন হৈছে কাৰ্বি আংলং 11 নম্বৰত আছে বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল 7খন 12 নম্বৰত আছে তলৰ কোনগৰাকী ব্যক্তিক কৰ্মবীৰ বুলি জনা যায় নবীন চন্দ্ৰ বৰদলৈ নীলমণি ফুকন অম্বিকাগিৰি ৰায়চৌধুৰী চন্দ্ৰকুমাৰ আগৰৱালা ৰজাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল 4টা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ল ভাস্কৰ বৰ্মনৰ শাসনকালত 14 নম্বৰত আছে চামাংকান তলৰ কোনটো জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ চামাংকান পালন কৰা জনগোষ্ঠীটো হৈছে কাৰ্বি জনগোষ্ঠী 15 নম্বৰত আছে আহোম যুগত খেলৰ প্ৰাণকেন্দ্ৰ কি আছিল কাৰেংঘৰ ৰংঘৰ তলাতল ঘৰ শিৱদৌল আহোম যুগত খেলৰ প্ৰাণকেন্দ্ৰ আছিল ৰংঘৰ অৰ্থাৎ ৰংঘৰৰ বাকৰিতেই আহোম ৰজাসকলে খেলা ধূলা উপভোগ কৰিছিল শুদ্ধ অপচনটো হ'ব বি এবাৰ 16 নম্বৰটোত কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে অপচন আছে 6 জন 7 জন 8 জন আৰু 9 জন কাবাডী খেলৰ এটা দলত খেলুৱৈৰ সংখ্যা হৈছে 7 জন 17 নম্বৰত আছে কমনৱেলথ গেমছৰ 2022ৰ লোন বল খেলত পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিল অপচনত আছে জয়ন্ত তালুকদাৰ মনালিসা বৰুৱা নয়নমণি শইকীয়া আৰু দীপাংকৰ ভট্টাচাৰ্য কমনৱেলথ গেমছৰ 2022ৰ লোন বল খেলত পদক লাভ কৰা খেলুৱৈগৰাকী হ'ল নয়নমণি শইকীয়া 18 নম্বৰত আছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া শিশু আলোচনীখনৰ ইয়াত অপচনত দিয়া আছে কপুৰা চিট আছে ল'ৰা বন্ধু দি আছে 9 জন শুদ্ধ অপচনটো হ'ব ল'ৰা বন্ধু অপচন নম্বৰ সি 19 নম্বৰত আছে চোৰ ধৰা নাটকখন কোনে লিখিছিল মাধৱদেৱ শংকৰদেৱ দামোদৰদেৱ আৰু ভট্টদেৱ চোৰ ধৰা নাটকখন লিখিছিলে মাধৱদেৱে
এবাৰ 20 নম্বৰত গুৱাহাটীৰ মাজমজিয়াত থকা দীঘলী পুখুৰীটোৰ তলৰ কোনজন ৰজাই খন্দাইছিল নৰকাসুৰ ভজদত্ত ভগদত্ত মহিৰংগ দানৱ গুৱাহাটীৰ মাজমজিয়াত থকা দীঘলী পুখুৰীটো খন্দাইছিল ভগদত্তই অপশ্যন নম্বৰ চি 21 নম্বৰত আছে অসমত আহোম ৰাজত্বকালৰ প্ৰথম ৰাজধানীখন ক'ত আছিল অসমত আহোম ৰাজত্বকালৰ প্ৰথম ৰাজধানীখন হ'ল চৰাইদেউ অপশ্যন নম্বৰ এ 22 নম্বৰত আছে বিশ্ব নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয় বিশ্ব নাৰ্ছ দিৱস পালন কৰা হয় 12 মে তাৰিখে 23 নম্বৰত আছে ইম্ফল তলৰ কোনখন ৰাজ্যৰ ৰাজধানী অপশ্যন ডি আছে মিজোৰাম নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা ইম্ফল মণিপুৰৰ ৰাজধানী অপশ্যন নম্বৰ চি 24 আছে কোনখন গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে 2021 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যন ডি আছে মেৰেং সোণ হৰিণৰ চেকুৰ ইয়াত এখন অৰণ্য আছিল নীল প্ৰজাপতি শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ইয়াত এখন অৰণ্য আছিল 25 আছে ভগনী ৰজা বুলি তলৰ কোনজন ৰজাক জনা যায় অপশ্যনত আছে জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ উদয়াদিত্য সিংহ গদাধৰ সিংহ শুদ্ধ অপশ্যনটি হ'ল অপশ্যন নম্বৰ এ জয়ধ্বজ সিংহ এবাৰ 26 নম্বৰটোত ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায় অপশ্যনত আছে পদ্মা মেঘনা চিয়াং যমুনা ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা হিচাপে জনা যায় বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি অপশ্যন ডি আছে সিংহাসন লাইকেই ডাম্বুকুচু মাউণ্ট এভাৰেষ্ট বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে লাইকেই কোন তাৰিখে ভাৰতত অগ্নিসেৱা দিৱস পালন কৰা হয় অপশ্যন ডি আছে 14 এপ্ৰিল 15 এপ্ৰিল 14 মে 15 মে শুদ্ধ এনসাৰটো হ'ল ইয়াত 14 এপ্ৰিলত ভাৰতত অগ্নিসেৱা দিৱস পালন কৰা হয় এবাৰ 29 নম্বৰত ভাৰতৰ জলমানৱ বুলি কাক কোৱা হয় অপশ্যন ডি আছে এলভিছ আলী হাজৰিকা ৰাজেন্দ্ৰ সিং ভক্তি শৰ্মা স্বজন প্ৰকাশ শুদ্ধ অপশ্যনটো হ'ল ৰাজেন্দ্ৰ সিং নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথমজন ব্যক্তি কোন আছিল নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন নম্বৰ চি 31 আছে স্বৰ্ণকমল বঁটা প্ৰাপক প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি ইয়াত অপশ্যন ডি আছে অগ্নিস্থান হৃদয়ৰ আৰে আৰে হালধীয়া চৰাই বাওদান খাই ফিৰিঙতি শুদ্ধ অপশ্যনটো হ'ল হালধীয়া চৰাই বাওদান খাই অপশ্যন নম্বৰ চি এবাৰ 32 নম্বৰত ক্ৰীড়া ক্ষেত্ৰত আন্তৰ্জাতিক স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল অপশ্যনত আছে লাভলীনা বৰগোহাঁই হিমা দাস মনালিছা বৰুৱা মেহতা ডিত আছে অংকুশিতা বড়ো শুদ্ধ অপশ্যনটো হ'ল অংকুশিতা বড়ো 33 আছে তুবৰ্কৰ সৈতে হোৱা যুদ্ধত মৃত্যুবৰণ কৰা আহোম সেনাপতিজন কোন আছিল চাৰিটা অপশ্যন দি আছে ফ্ৰাচেংমুং বৰগোহাঁই শুক্লেনমুং আতন বুঢ়াগোহাঁই লাচিত বৰফুকন শুদ্ধ অপশ্যনটো হ'ব ফ্ৰাচেংমুং বৰগোহাঁই অপশ্যন নম্বৰ এ 34 আছে কিমান চনত বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান দিয়া হৈছিলে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো হ'ল 2021 চনত 2021 চনত বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান দিয়া হৈছিলে 35 নম্বৰত আছে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰথম বৰ্ষৰ মূল বিষয়বস্তু কি আছিল ইয়াত আছে বৃক্ষই জীৱন এখনেই ধৰা ভূমি পুনৰ উত্থান আমাৰ পৃথিৱী শুদ্ধ অপশ্যনটো হৈছে এখনেই ধৰা 36 আছে অটল অমৃত অভিযান তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত অপশ্যনত দি আছে শিক্ষা স্বাস্থ্য কৃষি আৰু পৰিবহণ অটল অমৃত জড়িত স্বাস্থ্যৰ লগত এবাৰ 37 ডুৰান কাপ তলৰ কোনটো খেলৰ লগত জড়িত অপশ্যন আছে ক্ৰিকেট হকী বেডমিণ্টন ফুটবল ডুৰান কাপ জড়িত ফুটবলৰ লগত 38 আছে ক্ৰিকেটৰ লগত জড়িত BCCIৰ সম্পূৰ্ণ অৰ্থ কি BCCIৰ সম্পূৰ্ণ অৰ্থ হৈছে অপশ্যন নম্বৰ এ বোৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া অপশ্যন নম্বৰ এ 39 আছে ক্ৰীড়া ক্ষেত্ৰত থকা ভাৰতৰ দ্বিতীয় শ্ৰেষ্ঠ সন্মানটো কি ইয়াত আছে অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা ধ্যানচান্দ বঁটা শুদ্ধ অপশ্যনটো হ'ল অৰ্জুন বঁটা অৰ্থাৎ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ দ্বিতীয় শ্ৰেষ্ঠ সন্মানটো হ'ল অৰ্জুন বঁটা 40 নম্বৰত আছে লন টেনিছ খেলৰ উদ্ভাৱক কোন আছিল লন টেনিছ খেলৰ উদ্ভাৱক হৈছে ৱাল্টাৰ ক্লপটন উইংফিল্ড অপশ্যন নম্বৰ হ'ব অপশ্যন নম্বৰ বি 41 আছে নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিলে ইয়াত অপশ্যন আছে লৰ্ড ৰিপন লৰ্ড কাৰ্জন ফাহিয়ান ৰাল্ফ ফিটছ নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন হৈছে ৰাল্ফ ফিটছ 42 আছে তলৰ কোনখন ভাৰতৰ আটাইতকৈ দীঘল নদী ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা নদী অপশ্যন নম্বৰ চি 43 আছে কলিংগ বঁটা তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত ইয়াত আছে সাহিত্য বিজ্ঞান ক্ৰীড়া নৃত্য কলিংগ বঁটা জড়িত বিজ্ঞান ক্ষেত্ৰত তলৰ কোনটো পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ তিব্বত পেৰী মেছেটা আটাইতকৈ পৃথিৱীৰ উচ্চতম মালভূমিটো হৈছে তিব্বত অপশ্যন নম্বৰ বি 45 আছে ওনাম উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় ওনাম উৎসৱটো পালন কৰা হয় অপশ্যন নম্বৰ ইয়াত দিয়া আছে কেৰালাত ওনাম উৎসৱ পালন কৰা হয় অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন অপশ্যন আছে মেৰী কম PV সিন্ধু কৰ্ণম মালেশ্বৰী চাইনা নেহৱাল অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল PV সিন্ধু অপশ্যন নম্বৰ বি 47 আছে ভাৰতবৰ্ষত কিমান চনত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল 1950 চনৰ 25 জানুৱাৰীত
48 আছে বলিভাৰ তলৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় মুদ্ৰা ইয়াত আছে ভেনিজুৱেলা ব্ৰাজিল জাপান আৰু নেপাল শুদ্ধ অপচনটো হ'ব ভেনিজুৱেলাত 49ত আহিলো এবাৰ দেওলাংখুই গ্ৰন্থখনিৰ ৰচয়িতা কোন দেওলাংখুই গ্ৰন্থখনৰ ইয়াত অপচন দিয়া আছে ৰীতা চৌধুৰী অৰূপ পতংগীয়া কলিতা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ইয়াত শুদ্ধ অপচনটো হ'ব ৰীতা চৌধুৰী অপচন নম্বৰ এ এবাৰ 50 নম্বৰত 2024 14 মাৰ্চ তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি পোৱা ব্যক্তি দুগৰাকী কোন ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হ'ব জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধু অপচন নম্বৰ এ 51 লৈ এবাৰ বছৰ কোনটো দিনত আন্তৰ্জাতিক সাক্ষৰতা দিৱস পালন কৰা হয় ইয়াত চাৰিটা অপচন আছে শুদ্ধ অপচনটো হ'ব আন ছেপ্টেম্বৰত আন্তৰ্জাতিক সাক্ষৰতা দিৱস পালন কৰা হয় এবাৰ 52ত প্ৰথম ইয়াত অপচন আছে লাহোৰী দতাল হাতীৰ উয়েখোৱা হাওদা নীলকণ্ঠ ভানুমতি শুদ্ধ অপচনটো হ'ল ভানুমতি আৰু এইখন লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাই 1890 চনত এইখন হৈছে প্ৰথম অসমীয়া উপন্যাস 53 লৈ চি.ভি. ৰমনৰ পিছত ভাৰতৰ ৰত্ন সন্মান লাভ কৰা দ্বিতীয়গৰাকী বিজ্ঞানী কোন আছিল ইয়াত চাৰিটা অপচন দিয়া আছে হোমী জাহাংগীৰ ভাবা ছাৰ জগদীশ চন্দ্ৰ বসু বিক্ৰম সাৰাভাই আব্দুল কালাম শুদ্ধ অপচনটো হ'ল আব্দুল এবাৰ 54ত MIRVৰ প্ৰযুক্তি কিহৰ লগত জড়িত ইয়াত অপচন দিয়া আছে গ্ৰেনেড মিছাইল হাইড্ৰজেন বোমা এটম বোমা MIRV জড়িত মিছাইলৰ লগত আৰু ইয়াত MIRV যদি সম্পূৰ্ণ শব্দ আহি যায় ইয়াত হ'ব M মানে হৈছে মাল্টিপল I মানে হৈছে ইণ্ডিপেণ্ডেণ্টলি R মিনছ হৈছে টাৰ্গেটেবল আৰু ৰি এণ্ট্ৰি হৈছে R আৰু লগতে V মানে হৈছে ভেহিকলছ অৰ্থাৎ MIRVৰ সম্পূৰ্ণ শব্দ হ'ল মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি এণ্ট্ৰি ভেহিকলছ আৰু এইটো জড়িত হ'ল মিছাইলৰ লগত 55 লৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ আগ্নেয়গিৰি হ্ৰদ টুবা কোন দেশত অৱস্থিত অপচনত আছে ইণ্ডোনেছিয়া অষ্ট্ৰিয়া থাইলেণ্ড ভিয়েটনাম টুবা হ্ৰদ অৱস্থিত ইণ্ডোনেছিয়াত অপচন নম্বৰ এ এবাৰ 56ত সোণালী দৌৰ কোনগৰাকী প্ৰখ্যাত খেলুৱৈৰ আত্মজীৱনী অপচন আছে দীপাংকৰ ভট্টাচাৰ্য শিৱ থাপা জয়ন্ত তালুকদাৰ ভোগেশ্বৰ বৰুৱা সোণালী দৌৰ জড়িত ব্যক্তিগৰাকী হৈছে ইয়াত ভোগেশ্বৰ বৰুৱা 57 লৈ এবাৰ ভাৰত ৰত্ন সন্মান লাভ কৰা কোনগৰাকী ব্যক্তিৰ স্মৃতিত 1 জুলাই তাৰিখটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় অপচন আছে ডক্টৰ বিধান চন্দ্ৰ ৰয় অনিল কায়স্থ দিলীপ কুমাৰ সিং JN পাণ্ডে শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ এ ডক্টৰ বিধান চন্দ্ৰ ৰয় T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰা প্ৰথমজন বেটাৰ কোন আছিলে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ল ক্ৰিছ গেইল অপচন নম্বৰ এ 59 লৈ কোনগৰাকী আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দুৰ শকাব্দ মতে বছৰ গণনা কৰাৰ নিয়ম আৰম্ভ হৈছিল ইয়াত চাৰিটা অপচন দিছে ৰাজেশ্বৰ সিংহ চুহুংমুং চুকাফা শুদ্ধ অপচনটো হ'ল এবাৰ 60ত কোনজন আহোম ৰজাই পচা পথাৰ প্ৰচলন কৰিছিল অপচন আছে চন্দ্ৰকান্ত সিংহ প্ৰমত্ত সিংহ প্ৰতাপ সিংহ জয়ধ্বজ সিংহ পচা পথাৰ প্ৰচলন কৰিছিল প্ৰতাপ সিংহই 61ত আছে মীৰ জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল অপচন আছে জয়ধ্বজ সিংহ শিৱ সিংহ ৰুদ্ৰ সিংহ লাচিত ফুকন শুদ্ধ অপচনটো হ'ল জয়ধ্বজ সিংহ কোনগৰাকী আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল অপচনত আছে প্ৰতাপ সিংহ ৰত্নধ্বজ সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ শুদ্ধ অপচনটো হ'ল গদাধৰ সিংহ লাহদৈ গড় নিৰ্মাণ কৰা আহোম স্বৰ্গদেউজন কোন আছিলে লাহদৈ গড় নিৰ্মাণ কৰা আহোম স্বৰ্গদেউ হৈছে সুচেংফা যাক প্ৰতাপ সিংহৰ ৰূপেৰে জনা যায় ভাৰত চৰকাৰে এণ্টাৰ্কটিকাত স্থাপন কৰা প্ৰথমটো গৱেষণা কেন্দ্ৰ কি আছিলে ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হ'ল মৈত্ৰী নামৰ গৱেষণা কেন্দ্ৰটো এণ্টাৰ্কটিকাত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰিছে এবাৰ 65ত তলৰ কোনটো আটাইতকৈ নমনীয় ধাতু অপচন আছে ৰূপালী ধাতু সোণ এলুমিনিয়াম সি আটাইতকৈ নমনীয় ধাতুটো হৈছে সোণ অপচন নম্বৰ বি হাউচ অফ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়াৰ নাম কি আছিলে ইয়াত অপচন আছে ISI ইউছুফ হাজৰিকা আদিল হুছেইন কল্পনা পাটোৱাৰী গৌৰাংগলাল দাস হাউচ অফ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া নাম হৈছে ISI ইউছুফ হাজৰিকা অপচন নম্বৰ এ দক্ষিণ পশ্চিম মৌচুমী বতাহ কোন সাগৰ ওপৰেদি প্ৰবাহিত হয় অপচনত দিয়া আছে ইয়াত ভূমধ্য সাগৰ লোহিত সাগৰ আৰৱ সাগৰ বংগোপসাগৰ শুদ্ধ অপচনটো হ'ল আৰৱ সাগৰ 68ত আছে লোচাৰ উৎসৱ তলৰ কোনটো জনজাতিয়ে পালন কৰে অপচন আছে কাৰ্বি বড়ো মনপা গাৰো লোচাৰ উৎসৱ পালন কৰা জনগোষ্ঠী হৈছে কাৰ্বি লোকসকল 9 নম্বৰৰ পৰা থাকিব ইয়াত ইংলিছৰ কিছুমান GK আৰু ইয়াত থাকিব ইয়াত 69 নম্বৰটোত আছে হাউ মেনি শেডিউলছ আৰ দেয়াৰ ইন দেয়াৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে ইয়াত কুৱেশ্যনটোত খুলিছে আৰু ইয়াত চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি 12 কাৰণ ভাৰতীয় সংবিধানত 12টা অনুসূচী সন্নিৱিষ্ট কৰা হৈছে 70 নম্বৰটোত আছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট AI টিচাৰ ৰবট ইয়াত AI টিচাৰ ৰবট ভাৰতৰ কোনটো হয়
প্ৰথমটো খুলিছে ইয়াত AI টিচাৰ কোনটো হয় ইয়াত অপচনত দিছে ASSI ARIS IRES শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ C IRIS গতিকে ইয়াত ভাৰতীয়ৰ AI টিচাৰ ৰবটটো হ'ল IRIS অপচন নম্বৰ C 71 ত আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NRI NRI সম্পূৰ্ণ নামটো কি NRI সম্পূৰ্ণ নামটো হ'ল ইয়াত অপচন চাৰিটা দিয়া আছে শুদ্ধ অপচনটো হ'ব নন ৰেসিডেন্ট ইণ্ডিয়ান অপচন নম্বৰ C নন ৰেসিডেন্ট ইণ্ডিয়ান যাক কোৱা হয় শৰ্টত NRI এটো কৈছে হু ইজ দ্য অথৰ অফ এডভেঞ্চাৰ অফ হাকলবেৰী ফাইন এডভেঞ্চাৰ অফ হাকলবেৰী ফাইন এই গ্ৰন্থখনি লিখক কোন চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হ'ব মাৰ্ক টুইনে লিখিছিলে দ্য এডভেঞ্চাৰ অফ হাকলবেৰী ফাইন নামৰ উল্লেখযোগ্য গ্ৰন্থখন এবাৰ 73 দ্য গোল্ডেন গ্লোব এৱাৰ্ড ইজ ৰিলেটেড টু হুইচ ফিল্ড গোল্ডেন গ্লোব এৱাৰ্ড তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত আছে ফুটবল মেথমেটিক্স ডান্স সিনেমা শুদ্ধ অপচনটো হ'ল সিনেমা অপচন নম্বৰ ডি গ্লোবেল গ্লোব এৱাৰ্ড সিনেমাৰ ক্ষেত্ৰত বা চলচ্চিত্ৰ জগতৰ ক্ষেত্ৰত এটো আগবঢ়োৱা হয় হু was the first writer from Asia to receive the Nobel Prize in Literature সাহিত্যৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথম নোবেল পুৰস্কাৰ লাভ কৰা লেখকগৰাকী কোন হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটো হ'ল সি অপচন নম্বৰ ৰবীন্দ্ৰনাথ টেগৰ 75 আছে when did the Mohammedan rebellion take place মোৱামৰীয়া বিদ্ৰোহ তলৰ কোনটো চনত সংঘটিত হৈছিল শুদ্ধ অপচনটো হ'ব 1769 অপচন নম্বৰ বি 76 ৰ কৈছে what is the name of the woman robot astronaut which has been built for ISRO's first unmanned space mission ISROয়ে পঠোৱা woman robotটোৰ নাম কি আছিল ইয়াত চাৰিটা অপচন দিয়া আছে ISROয়ে পঠোৱা মহিলা ৰবটটোৰ ইয়াত নাম হ'ল ভায়োমিত্ৰা অপচন নম্বৰ বি 78 ত আছে where is the Eiffel Tower situated Eiffel Tower তলৰ কোনখন ঠাইত আছে ইয়াত অপচন দিয়া আছে নামিবিয়া জাকাৰ্টা লণ্ডন পেৰিছ শুদ্ধ অপচনটি হ'ল অপচন নম্বৰ ডি পেৰিছ এবাৰ 79 নম্বৰটো ৰাইলো 79 ত আছে what is the full form of APSC APSC ৰ সম্পূৰ্ণ নাম কি ইয়াত চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটি হ'ল আসাম পাব্লিক সাৰ্ভিস কমিশন অপচন নম্বৰ বি Which team did win the title of Ranji Trophy 2024 তলৰ কোনটো টিমে 2024 চনৰ ৰঞ্জি ট্ৰফি জয় হৈছিল অপচন দিছে মুম্বাই ওড়িশা দিল্লী আসাম শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ এ মুম্বাই 1 নম্বৰ অভিৰুচি স্পৰ্টছ ডে ইজ অবজাৰ্ভ অন হুইচ ডে অভিৰুচি দিৱস তলৰ কোনটো তাৰিখত পালন কৰা হয় ইয়াত চাৰিটা অপচন দিয়া আছে 13 নৱেম্বৰ 2 অক্টোবৰ 3 ছেপ্টেম্বৰ 7 জুন শুদ্ধ অপচনটো হ'ল 3 ছেপ্টেম্বৰ Who is the writer of the book Ayananta নামৰ এই কিতাপখনৰ লেখক কোন অপচন দিয়া আছে মনোৰমা দাস অনুৰাধা শৰ্মা পূজাৰী অৰূপা পতংগিয়া কলিতা ৰীতা চৌধুৰী শুদ্ধ অপচনটি হ'ল অৰূপা পতংগিয়া কলিতা অপচন নম্বৰ সি 83 নম্বৰ Who is the father of Indian Constitution ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটি হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ বুলি জনা যায় এবাৰ 84 how many players are there in a volleyball team volleyball teamত আছে 7 বি অপচনত আছে 6 আৰু সি আছে 4 ডি আছে 10 এই চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটি হ'ব অপচন নম্বৰ বি 6 ভলিবল টিমত এটা টিমত 6 জনকৈ খেলুৱৈ থাকে এবাৰ 85ত দা মেন বুকাৰ প্ৰাইজ ইজ ৰিলেটেড টু হুইচ ফিল্ড বুকাৰ প্ৰাইজ তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত আছে ইয়াত আছে স্পৰ্টছ লিটাৰেচাৰ সিনেমা ডিফেন্স বুকাৰ প্ৰাইজ জড়িত হ'ল লিটাৰেচাৰৰ ক্ষেত্ৰত অপচন নম্বৰ বি সাহিত্যৰ ক্ষেত্ৰত বুকাৰ প্ৰাইজ দিয়া হয় 86 নম্বৰত আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CID ৰ সম্পূৰ্ণ অৰ্থ কি ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচন ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট অপচন নম্বৰ এ বনত আছে হুইচ ষ্টেট ডিড হোষ্ট খেলো ইণ্ডিয়া ইয়থ গেমছ 2024 খেলো ইণ্ডিয়া ইয়থ গেমছ 2024ৰ কৰিছিল অৰ্থাৎ আগভাগ লৈছিল ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটি হ'ল তামিলনাডু খেলো ইণ্ডিয়া ইয়থ গেমছ 2024ত তামিলনাডুৱে হু ইজ নউন এজ হিউমেন কম্পিউটাৰ তৰক কোনগৰাকী ব্যক্তিক হিউমেন কম্পিউটাৰ বুলি জনা যায় শুদ্ধ অপচনটি হ'ল অপচন নম্বৰ এ শকুন্তলন হুইচ ডেট ৱাজ এ নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া এডপ্টেড তলৰ কোনটো চনত কৰা হৈছিল ইয়াৰ শুদ্ধ অপচনটি হ'ল অপচন নম্বৰ এ 22 জুলাই 1947ত 90 নম্বৰটোত আছে এবাৰ হুইচ চিটি উইল হোষ্ট 2028 অলিম্পিক্স 2028 চনৰ অলিম্পিক্স তলৰ কোনখন চহৰত হ'ব চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ এ লছ এঞ্জেলছ
91 আছে the features of single citizenship in India constitution is adopted from the constitution of which country? চাৰিটা অপচন দিয়া আছে Ireland, USA, France, Britain. শুদ্ধ অপচনটি হ'ব Britain. অপচন নম্বৰ D. In which sport did Manu Bhakkar win bronze medal at the 2024 Summer Olympics? 2024 Summer Olympics Manu Bhakkar তলৰ কোনটো খেলত ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিল? চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটি হ'ল অপচন নম্বৰ C শুটিং শুটিংত তেওঁ ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিল On which river is the Hirakud Dam built? Hirakud বান্ধ তলৰ কোনখন নদীত বন্ধা হৈছিল? চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটি হ'ল অপচন নম্বৰ C মহানদী মহানদীত হীৰাকুণ্ড বান্ধ নিৰ্মাণ কৰা হৈছিল আৰু এই মহানদী আছে উৰিষ্যাত এবাৰ 94 নম্বৰৰ which of the following is the highest gravity dam in India? এটা highest gravity dam বুলি ক'লে ইয়াত বৃহৎ যেটো ওখ বান্ধ সেইটো চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব ইয়াত অপচন নম্বৰ হ'ব ভাকৰা ডাম এটো হ'ল 226 মিটাৰ ওখ আৰু হীৰাকুণ্ড ডাম হ'ল লংগেষ্ট দীঘল বুলি ক'লে হ'ব হীৰাকুণ্ড ডাম কিন্তু ইয়াত কৈছে হাইয়েষ্ট গতিকে এটো হ'ব ভাকৰা ডাম অপচন নম্বৰ বি 95 ত who was the only Assamese to take part in the historic Dandi March মহাত্মা গান্ধীৰ যেটো ঐতিহাসিক দাণ্ডি যাত্ৰা আছিল তাত অসমৰ কোন গৰাকী ব্যক্তি অংশগ্ৰহণ কৰিছিল ইয়াত চাৰিটা অপচন দিয়া আছে শুদ্ধ অপচনটি হ'ব লীলাধৰ বৰুৱা অপচন নম্বৰ বি এবাৰ 96 the famous Assamese novel অনুৰাধা দেশ is written by অনুৰাধা দেশ নামৰ যিখন অসমীয়া উপন্যাস আছে সেই উপন্যাসখনৰ লেখক কোন শুদ্ধ অপচনটি হ'ল অপচন নম্বৰ বি ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী অপচন নম্বৰ বি Which is the first Assamese animation movie? তলৰ কোনখন অসমীয়া কাৰ্টুন ছবি বুলি জনা যায় প্ৰথম অসমীয়া কাৰ্টুন ছবি তলৰ কোন কেইটা ভিতৰত ইয়াত অপচন কেইটাত আছে ইয়াত দেশভক্ত তৰুণৰাম ফুকন সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ মোৰ অসম জয় আই অসম এতিয়া প্ৰথম অসমীয়া এনিমেশ্যন মুভি অৰ্থাৎ কাৰ্টুন ছবি অপচন নম্বৰ 20 সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ আৰু এইখন ৰিলিজ হৈছিল 2016 চনত এবাৰ 98 ত লিউটানা ড্যান্স is a folk dance and it belong to the tribe Liutana dance তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে এটো হ'ল অপচন নম্বৰ সি হাজং হাজং জনগোষ্ঠীৰ লোকসকলে লিউটানা dance কৰে Aditya L1 India's first spacecraft was launched to study the sun on spacecraft আছিল সূৰ্যলৈ আৰু এটো তলৰ কোনটো চনত প্ৰেৰণ কৰা হৈছিল এটা শুদ্ধ অপচনটো হ'ল ইয়াত 2 ছেপ্টেম্বৰ 2023 ত 100 নম্বৰটো লৈ the name of the rover Chandrayaan 3 is Chandrayaan 3 ত প্ৰথম ৰবাৰটোৰ নাম কি আছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হ'ল অপচন নম্বৰ সি প্ৰজ্ঞান গতিকে এইখিনি আছে এমসিকিউ কোৱেশ্চন আনসাৰ আগন্তুক আসাম পুলিচে হওক বা ডিএমই হওক এডিআৰই সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ লগতে বিভিন্ন ধৰণৰ ক্লাছৰ জিকে কোৱেশ্চন বিভিন্ন ধৰণৰ আহি থাকে গতিকে এইখিনি গুৰুত্বপূৰ্ণ হয় গতিকে ভিডিওটি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ ভিডিও এণ্ড স্ক্ৰীনত আৰু বিভিন্ন ধৰণৰ এনেকুৱা জিকে কোৱেশ্চন আনসাৰ আহি আছে লগতে ৰিজনিং মেথছৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰ আহি আছে ভিডিওটি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব গতিকে আজি ভিডিওটি ইমানেই আছিল ধন্যবাদ